নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পূৰ্ণিমাৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ নোৱা তোলনি বিয়া নাইবা শান্তি বিয়াৰ বিষয়ে। আদিম কালৰে পৰা পৃথিৱীৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে নিজস্ব সামাজিক ৰীতি নীতিৰ মাজেৰে জীৱন অতিবাহিত কৰি আহিছে। ঠিক সেইদৰে নোৱা তোলনি বিয়া নাইবা শান্তি বিয়া আমাৰ সমাজৰ এক ৰীতি নীতি বা পৰম্পৰা। এই তোলনি বিয়াখন নাইবা অন্যান্য আমাৰ যিবিলাক ৰীতি নীতি আছে, সেই ৰীতি নীতিবিলাক সমাজখন শৃংখলাবদ্ধভাৱে চলিবলৈ আৰু নৈতিকতা তথা কৰ্তব্যবোধৰ শিক্ষাদান কৰিবলৈ ইয়াত পালন কৰা যিবিলাক লোকাচাৰ বা যিবিলাক নীতি নিয়ম আছে, সেইবিলাকে প্ৰধান ভূমিকা গ্ৰহণ কৰে। বিভিন্ন সময়ত তোলনি বিয়াখনৰ ওপৰত বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত সপক্ষে বা বিপক্ষে প্ৰদান কৰা আমি শুনিবলৈ পাওঁ। কিন্তু অসমীয়া সমাজত বহল প্ৰচলিত এক লোকনীতি এই তোলনি বিয়া এগৰাকী কন্যা প্ৰথম ঋতুমতী হোৱাৰ লগত সংগতি ৰাখি বিভিন্ন বাধ্যবাধকতাৰ মাজেৰে সম্পন্ন কৰা হয়। আৰু এই বিয়াৰ দিনা বিয়া নামৰ যোগেদি আয়তীসকলে কন্যাজনীক বিভিন্ন ধৰণৰ শিক্ষা, যেনেকৈ কৰ্তব্যপৰায়ণ নাইবা অন্যান্য যিবিলাক কৰ্তব্যবোধ আছে, কেনেধৰণেৰে চলিব লাগে, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পৰা আদি কৰি সকলোখিনি শিক্ষা এই আয়তীসকলে তেওঁক বিয়া নামৰ যোগেদি দি থৈ যায়। গতিকে এইবিলাক হ'ল ছোৱালীজনীক ভৱিষ্যতৰ বাবে দি যোৱা কিছুমান সজাগতামূলক বাৰ্তা। মূলতঃ এই নীতি নিয়মবিলাকে অসমীয়া সমাজত ছোৱালী জীৱনৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়ক চিহ্নিত কৰে, যাৰ বাবে এই বিশেষ পৰম্পৰা আৰু নিয়মৰ মাজেৰে কৈশোৰ অৱস্থাৰ পৰা যৌৱন অৱস্থালৈ যোৱা কন্যাগৰাকীক সম্ভাষণ জনোৱা হয়। প্ৰকৃততে এই পৰম্পৰাটো গাঁৱৰ মহিলাসকলে পালন কৰা দেখা যায়, কিন্তু এতিয়া এই অনুষ্ঠানক এক জাকজমক উৎসৱৰ দৰে পালন কৰা হয়। আজিকালি এই পৰম্পৰাবোৰ পৰম্পৰা হৈ থকা নাই। বিয়াৰ আয়োজনত আধুনিক প্ৰভাৱ দেখা পোৱা গৈছে আৰু বহু লোকৰ বাবে বিয়াৰ বাবে থকা পৰম্পৰাগত নীতি নিয়মবোৰো এতিয়া পৰিচিত নহয়। বন্ধু বান্ধৱীসকল, উপৰি পুৰুষে আমাৰ বাবে যিবিলাক নীতি নিয়ম, লোকাচাৰ, পৰম্পৰা আমাৰ মাজত এৰি থৈ গৈছে, সেই সকলোতে আমি কিছুমান ভাল সংস্কাৰ, ভাল নীতি, ভাল আদৰ্শ আমি দেখিবলৈ পাওঁ। যিসকল মানুহে তোলনি বিয়া যি পৰম্পৰা তাক কুসংস্কাৰ বা কুনীতিৰ আখ্যা দিব বিচাৰে, তেওঁলোকক উদ্দেশ্যি ক'ম যে এয়া কেতিয়াও কুসংস্কাৰ বা কুনীতি হ'ব নোৱাৰে। উপৰি পুৰুষে আমাক সমাজখন শুদ্ধ কৰাৰ উদ্দেশ্যেৰেহে এনেধৰণৰ নীতি নিয়মবোৰ আমাৰ বাবে আগবঢ়াই দি গৈছে। কুসংস্কাৰ বা কুনীতি আমি নিজেহে পৰিৱৰ্তন কৰিছোঁ, কিয়নো এই পৰম্পৰাবিলাকক আমি উৎসৱলৈ পৰিৱৰ্তন কৰিব বিচাৰিছোঁ। গতিকে সকলোকে অনুৰোধ জনাম যে কুসংস্কাৰ কুনীতি বুলি নকৈ ইয়াৰ তোলনি বিয়াৰ ওপৰত যিবিলাক ভাল কথা বা ভাল নীতি আছে, সেইবিলাকক সকলোৱে পালন কৰিবলৈ লওক। অন্ততঃ সমাজখন একলগ হৈ থকা ইও এটা ভাল পদক্ষেপ। ধন্যবাদ।